নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 29 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 2047 চনৰ ভিতৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিবলৈ তেলেংগানাত ডবল ইঞ্জিন চৰকাৰ আৰু পদুম ফুলৰ বিকাশ অনিবাৰ্য। তেলেংগানাৰ মাটিৰ পৰা এই দুৰ্নীতিগ্ৰস্ত আৰু অৰাজক চৰকাৰক উৎখাত কৰিম। 2047 চনৰ ভিতৰতে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিবলৈ তেলেংগানাত ডবল ইঞ্জিন চৰকাৰ আৰু পদুম ফুলৰ বিকাশ অনিবাৰ্য। নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰিছে নীতিন নবীনে। অৱশ্যে নাম নোলোৱাকৈ ৰাম মন্দিৰৰ চান্দা চুৰি সন্দৰ্ভত বিজেপিক আক্ৰমণ কৰিছে অখিলেশ যাদৱে। অখিলেশ যাদৱে কৈছে তেওঁলোকৰ বাবে নেশ্যন ফাৰ্ষ্ট নহয়, ডনেশ্যন ফাৰ্ষ্ট। তেওঁলোকৰ চকু নেশ্যনৰ প্ৰতি নহয়, ডনেশ্যনৰ প্ৰতিহে আছে। নাম নোলোৱাকৈ ৰাম মন্দিৰৰ চান্দা চুৰিৰ সন্দৰ্ভত বিজেপিক আক্ৰমণ কৰিছে অখিলেশ যাদৱে। কংগ্ৰেছৰ সংবাদমেলত দুই পক্ষৰ মাজত প্ৰচণ্ড হতাহতি তথা মাৰপিটৰ ঘটনা সংঘটিত হৈছে। উত্তৰ প্ৰদেশৰ আলিগড়ত কংগ্ৰেছৰ এক সংবাদমেলৰ সময়ত সৃষ্টি হৈছে এক হুলস্থুলীয়া পৰিস্থিতিৰ। ইফালে অবৈধ তিনিমহলীয়া বজাৰত চলিছে বুলডোজাৰ। অবৈধ তিনিমহলীয়া মাজাৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ টৰ্নিকাচিটিত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল তিনিমহলীয়া এই মাজাৰ আৰু তাৰ পিছতে এইদৰেই মাজাৰত চলিছে বুলডোজাৰ। তিনিমহলীয়া মাজাৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ। পৰৱৰ্তী খবৰ জনাইছো, মিয়াৰ লেণ্ড জেহাদৰ বিৰুদ্ধে ওলাই আহিছে আজি খিলঞ্জীয়া মুছলমান। মিয়াক ইয়াতে স্থান দিয়া নহয়, 30 দিনৰ ভিতৰতে ঘৰ ভাঙিব লাগিব, চিধা কটা। খিলঞ্জীয়া মুছলমান ছোৱালী বিয়া কৰাই খিলঞ্জীয়াৰ গাঁৱত ঘৰ সজা মিয়াক ঘৰ ভাঙিবলৈ মাত্ৰ এমাহৰ সময় বান্ধি দিয়া হৈছে। নলবাৰীৰ বৰভাগত মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমানৰ এই পদক্ষেপ গ্ৰহণ কৰিছে। মিয়াৰ লেণ্ড জেহাদৰ বিৰুদ্ধে ওলাই আহিছে খিলঞ্জীয়া মুছলমান। মিয়াক ইয়াতে স্থান দিয়া নহয়, 30 দিনৰ ভিতৰতে ঘৰ ভাঙিব লাগিব, চিধা কথা। খিলঞ্জীয়া মুছলমান ছোৱালী বিয়া কৰাই খিলঞ্জীয়াৰ গাঁৱত ঘৰ সজা মিয়াক ঘৰ ভাঙিবলৈ দিছে মাত্ৰ এমাহ সময়। নলবাৰীত বৰভাগত মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমানৰ এই ডাঙৰ পদক্ষেপ। খবৰটো জনাইছো, নাও চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে চিৰাং জিলা প্ৰশাসনে। বিগত দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতেই চিৰাং জিলাৰ কেইবাখনো নৈ জলপৃষ্ঠ হুৰাহুৰে বৃদ্ধি পোৱা পৰিলক্ষিত। বাৰিষাৰ এই সময়ছোৱাত জনসাধাৰণৰ জীৱন আৰু সা সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ আই চম্পাৱতী নৈসহ জিলাখনৰ মাজেদি বৈ অহা অন্যান্য নৈত যাত্ৰী বা সা সামগ্ৰী কঢ়িয়াই নিয়া যন্ত্ৰচালিত নাও বা টুলুঙা নাও চলাচল কৰাৰ ক্ষেত্ৰত ধাৰা 34B দুৰ্যোগ ব্যৱস্থাপনা আইন 2025 অধীনত বাধা নিষেধ আৰোপ কৰা হৈছে। 28 জুন 2026 পৰা 4 জুলাই 2026 এই 7 দিন জিলাখনৰ আই চম্পাৱতী নৈসহ অন্যান্য নৈসমূহত নাও চলাচল সম্পূৰ্ণ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ এই নিৰ্দেশ অমান্য কৰি যদি কোনোবাই নৈত নাও চলাচল কৰে তেন্তে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইফালে এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে ছৌদি আৰবত। তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধ্বস্ত হৈ 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। হৰমুজ প্ৰণালীৰ সমীপৱৰ্তী ৰাজ তানুৰাত দেওবাৰে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ জানিবলৈ কৰ্তৃপক্ষৰ তদন্ত অব্যাহত আছে।
দেওবাৰে ছৌদি আৰবৰ ৰাজ তানুৰা তৈল শোধনাগাৰত ছৌদিৰ আগশাৰীৰ তৈল প্ৰতিষ্ঠান এৰামকোৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে ইয়াত থকা 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ছৌদিৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি হৰমুজ প্ৰণালীৰ উপকূলত অৱস্থিত ৰাজ তানুৰাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই 28 কেইজন লোক ছৌদি আৰবৰ নাগৰিক আছিল। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও কৰ্তৃপক্ষই ইয়াৰ কাৰণ উদ্ঘাটন কৰিবলৈ ইতিমধ্যে এক বিস্তৃত তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৱে এক বিবৃতিত প্ৰকাশ কৰিছে যে হেলিকপ্টাৰ দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ অংশগ্ৰহণেৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হ'ব। ইফালে বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ। বিত্ত বন আৰু খনি বিভাগত 100% ৰাজহ সংগ্ৰহৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। এই পদক্ষেপে বনাঞ্চল ধ্বংস কৰিব বুলি শংকা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী অপূৰ্ব বল্লভ গোস্বামী আৰু দিলীপ নাথৰ। দেওবাৰে গুৱাহাটীত অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগত ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু ৰাজহৰ সুৰুঙাসমূহ বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিৱেশ কৰ্মী আৰু প্ৰকৃতিপ্ৰেমীসকলে মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ সমালোচনা কৰি স্পষ্ট কৰি দিছে যে বন বিভাগৰ প্ৰধান দায়িত্ব হৈছে বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰা, ৰাজহ সংগ্ৰহ কৰা নহয়। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিছে যে তেওঁ ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিব নিবিচাৰে। তেওঁৰ অধীনত থকা বিত্ত, বন আৰু খনি বিভাগ হৈছে ৰাজহ অৰ্জন কৰা বিভাগ। বন বিভাগত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত খুৰুঙা থকা বুলি উত্থাপিত অভিযোগৰ প্ৰসংগ টানি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ প্ৰধান লক্ষ্য হৈছে ৰাজহৰ এই ছিদ্ৰসমূহ বন্ধ কৰি বিভাগটোত 100% ৰাজহ সংগ্ৰহ নিশ্চিত কৰা। মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পাছতে সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে ক্ৰমবৰ্ধমান পৰিৱেশজনিত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গছ পুলি ৰোপণ আৰু বনাঞ্চল সংৰক্ষণতহে অধিক গুৰুত্ব দিয়া উচিত। এগৰাকী বনমন্ত্ৰীয়ে এনেদৰে ৰাজহ সংগ্ৰহৰ কথা কোৱাটো চিন্তাজনক বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে ৰাজহ বৃদ্ধিত গুৰুত্ব দিলে বনজ সম্পদৰ ব্যাপক ধ্বংসসাধন হ'ব। 1996 চনত উত্তৰ পূৰ্বাঞ্চলত গছ কটাৰ ওপৰত উচ্চতম ন্যায়ালয়ে আৰোপ কৰা নিষেধাজ্ঞা চৰকাৰে মানি চলা উচিত বুলিও তেওঁ মন্তব্য কৰে। গোস্বামীয়ে স্পষ্ট কৰি দিয়ে যে বনাঞ্চল নাথাকিলে বন্যপ্ৰাণীও নাথাকিব আৰু বনজ সম্পদ থকা বন্যপ্ৰাণী সংৰক্ষণেই হৈছে বন বিভাগৰ মূল কৰ্তব্য। ইফালে বছৰটোৰ আৰম্ভণিতে জানিব পৰা গৈছিল যে দেশত প্ৰথম হাইড্ৰজেন ইঞ্জিন চালিত ৰেল যাত্ৰী সেৱা আৰম্ভ কৰা হ'ব। এইবাৰ হাৰিয়ানাৰ জিন্দ খুনিপথ পথত সম্পন্ন হ'ল চূড়ান্ত হাই স্পীড ট্ৰায়েল। জানিব পৰা মতে সৰ্বাধিক 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰে ৰেলখনে। ইতিমধ্যে নেট বিশ্বত বিয়পি পৰিছে এই ৰেলখনৰ ট্ৰায়েলৰ ভিডিঅ'। ট্ৰায়েলৰ সাফল্যক এক গুৰুত্বপূৰ্ণ পদক্ষেপ দেখা গৈছে। ধাৰণ কৰা হৈছে যে এইবাৰ সমগ্ৰ দেশতে এই ৰেলৰ যাত্ৰী সেৱা আৰম্ভ কৰাত আৰু কোনো সমস্যা নাই। এই ৰেলেই বিশ্বৰ দীৰ্ঘতম আৰু আটাইতকৈ শক্তিশালী হাইড্ৰজেন চালিত ব্ৰডগেজ ৰেল হ'বলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত ৰেলখনৰ প্ৰথমটো পথ হ'ব জিন্দ খুনিপথ পথটোৱেই। বাস্তৱ কৰ্ম পৰিৱেশৰ নতুন প্ৰযুক্তিটো পৰীক্ষা কৰাৰ বাবে উপযুক্ত হিচাপে বিবেচনা কৰিলেই এই ৰেলখন এইটো পথত চলোৱা হৈছে। জানিব পৰা মতে হাইড্ৰজেন ফুৱেল চেল প্ৰযুক্তিয়ে হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত ৰাসায়নিক বিক্ৰিয়াৰ মাধ্যমেৰে বিদ্যুৎ উৎপাদন কৰে। ইয়াৰ ফলতে পোনপটীয়া নিৰ্গমন হিচাপে কেৱল জলীয় বাষ্প উৎপাদন হয়। প্ৰচলিত
ডিজেল চালিত ৰেলৰ তুলনাত ই বহুত বেছি পৰিচ্ছন্ন বিকল্প লগতে শব্দ আৰু বায়ু প্ৰদূষণৰ হ্ৰাসৰ ক্ষেত্ৰত ই সহায় কৰিব ফলত সম্প্ৰীতি হাইড্ৰোজেন ট্ৰেইনক লৈ বহু বেছি বৃদ্ধি পাইছে প্ৰত্যাশা বিশ্বৰ পঞ্চমখন দেশ হিচাপে হাইড্ৰোজেন ট্ৰেইন চলোৱাৰ গৌৰৱ অৰ্জন কৰিব ভাৰতে